2026 চনৰ নিৰ্বাচনৰ কাৰণে কোন বিধানসভা সমষ্টিত আমি নিৰ্বাচন খেলিব পাৰিম তাৰ তালিকা প্ৰস্তুত হৈ আছে। এটাকে আমাৰ গ্ৰেড এ, গ্ৰেড বি, গ্ৰেড চি যিবিলাক সমষ্টি আছে তাক মানে এনেকৈ কেটেগৰাইজেশ্যন চলি আছে। কিন্তু আজিৰ দিনটোত আমাৰ এতিয়ালৈকে লিষ্টত যিটো আহিছে 36টা গ্ৰেড এ মানে 36টাত খেলিব পৰাকৈ আমি আমাৰ সংগঠন ইতিমধ্যে গঢ়ি তুলিছোঁ, য'ত আমি একদম হয় জিকিবই পাৰিম, নহ'লে আমি ফাইট দিম, আমাৰ লগত কণ্টেষ্ট হ'ব। যেনে শিৱসাগৰ আৰু বেলেগ মই ক'বলৈ বেয়া পাই আছোঁ। কংগ্ৰেছে এই বুলি ভাবি ল'ব নালাগে যে আমি ৰাইজৰ দলে চিটত জিকিবৰ কাৰণে, ইলেকশ্যনত জিকিবৰ কাৰণে এলায়েন্স বিচাৰিছোঁ। আমি এলায়েন্স বিচাৰিছোঁ বিজেপি নামৰ সাম্প্ৰদায়িক আৰু ফেচিবাদী শক্তিটোক হৰুৱাবলৈ আহিছোঁ। মিত্ৰতা কৰি বিজেপিক হৰুৱাবলৈ আহিছোঁ মানে এইটো নহয় যে কংগ্ৰেছৰ সকলো অসন্মানজনক প্ৰস্তাৱ, অসন্মানজনক আচৰণ আমি মানি ল'ম। আমাক সন্মানজনকভাৱে কথা ক'ব লাগিব, সন্মানজনকভাৱে আসন বিতৰণ কৰিব লাগিব, সন্মানজনকভাৱে আমাৰ লগত আলোচনা কৰিব লাগিব আৰু সন্মানজনকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। কোনোবা এটা ৰাজনৈতিক দলৰ কোনোবা বছ থাকিব, কোনোবা বিগ ব্ৰাদাৰ থাকিব আৰু তেওঁলোকেহে কিবা এটা নিৰ্ধাৰণ কৰি দিব আৰু তেওঁলোকৰ কথাত আমি হাত তালিব যাম। এনেকুৱা ধৰণৰ আমি নিবিচাৰোঁ যে মিত্ৰতাৰ কাৰণে কংগ্ৰেছ দলে যিমান আগ্ৰহ প্ৰকাশ কৰিব লাগিছিলে সেই আগ্ৰহ এতিয়ালৈকে প্ৰকাশ কৰা নাই। ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিলে, মিত্ৰতাৰ পক্ষত আছোঁ, মিত্ৰতাৰ পক্ষত থাকিম আৰু মিত্ৰতাৰ কাৰণে আমি সৰ্বোচ্চ ত্যাগ কৰিবৰ কাৰণেও প্ৰস্তুত আছোঁ। কিন্তু যি আচলতে মিত্ৰতাৰ ইনিচিয়েটিভ ল'ব লাগিছিলে, যি বৃহৎ দল, যি আচলতে চৰকাৰ গঠন কৰিব পাৰে আৰু চৰকাৰ গঠনৰ কাৰণে সহায় বিচাৰিব লাগে বাকীবিলাকৰ ওচৰত, তেওঁলোকে মিত্ৰতাৰ ক্ষেত্ৰত যি হুহকা পিছলা কৰি আছে সেইটোত আমি ৰাইজৰ দল 100% অসন্তুষ্ট হৈছোঁ, ক্ষোভিত হৈছোঁ আৰু আজি প্ৰত্যেকজন প্ৰতিনিধিয়ে কংগ্ৰেছ দলৰ এই হুহকা পিছলা যি স্থিতি তাৰ প্ৰতি অসন্তুষ্টি আৰু ক্ষোভ ব্যক্ত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।